আজি মই আপোনালোকলৈ অতি সোৱাদ লগা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ, যিটো আপোনালোকে পাকঘৰত থকা বস্তুৰে বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই পিঠাটোৰ কাৰণে 5 চামুচ আটা লৈছোঁ। এয়া 5 চামুচ পাউডাৰ গাখীৰ লৈছোঁ। আটা আৰু পাউডাৰ গাখীৰখিনি আপোনালোকে সমান সমান জোখত ল'ব। এয়া লৈছোঁ 2 চামুচ চুজি। 1 পেঞ্চ জোখত এয়া নিমখ দি দিছোঁ। এয়া 1 চামুচ পিচি থৈ দিয়া চেনি দি দিছোঁ। চেনিটো আপোনালোকে গোটা চেনি নিদিব, এইদৰে পিচি দি দিব। এয়া মই 1 পেঞ্চ জোখত এয়া বেকিং পাউডাৰ দি দিছোঁ। বেকিং চ'ডা নহয়, বেকিং পাউডাৰ। পিঠাটোৰ গোন্ধটো ভাল আহিবলৈ এয়া মই গোটা ইলাইচি এইদৰে গুড়ি কৰি দি দিছোঁ। আপোনালোকে গুড়ি থাকিলে গুড়িও দিব পাৰিব। এতিয়া এই শুকান বস্তুখিনি চামুচখনেৰে এইদৰে ভালদৰে মিলাই ল'ম। পাউডাৰ গাখীৰ আপোনালোকে কমকৈ নিদিব। আটা যিমান ল'ব সিমান জোখত পাউডাৰ গাখীৰো ল'ব। তাতকৈ বেছি দিলেও কথা নাই, কিন্তু কমাই নিদিব। ভালদৰে এইদৰে মিলাই ল'ব। এয়া দেখিছেনে, মই ভালদৰে মিলাই ল'লোঁ। এতিয়া ইয়াতে দি দিম মই চামুচ ঘি। ঘিখিনি আপোনালোকে গৰম কৰি এইদৰে গলাই দি দিব। বেছি দিব নালাগে, এইদৰে 1 চামুচ দিলে হৈ যাব। ঘিখিনি দিও এইখিনি ভালদৰে মিলাই ল'ব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইদৰে মিলাই ল'ব লাগিব। একেবাৰে আপোনালোকে ঘৰত টেষ্টি পিঠা এটা এইদৰে বনাব পাৰিব। এয়া মই ঘি চামুচো ভালদৰে এইদৰে মিলাই ল'লোঁ। এতিয়া ইয়াতে দি দিম মই মাজতে এটা কণী। আপোনালোকে যদি খাই দিব, নাখালে নিদিলেও কথা নাই। নাখালে আপোনালোকে গাখীৰেৰে মঠি ল'ব। এতিয়া মই কণীটো এইখিনিৰ লগত ভালদৰে মিলাই ল'ব লাগিব। গাখীৰ থাকিলে গাখীৰেৰে মঠিব। যদি কণী নাখায় আপোনালোকে নহ'লে পানী দিলেও হ'ব, কিন্তু পাউডাৰ গাখীৰৰ পৰিমাণটো পানী দিলে বেছি কৰি দিব লাগিব। এইখিনি মই ভালদৰে ইয়াতে এইদৰে মিলাই ল'ম। এইদৰে মই চামুচখনেৰে ভালদৰে এইদৰে মিলাই ল'লোঁ। একেবাৰে ফেটি আপোনালোকে মঠি থাকিব নালাগে, এইদৰে মিলাই ল'লে হৈ যাব। এয়া দেখিছেনে, এইদৰে মই মিলাই ল'লোঁ। এইখিনি ৰেডি হৈ গ'ল। এতিয়া এইখিনি ৰেষ্ট দিব লাগিব। এতিয়া মই ঢাকোনেৰে ঢাকি 10 মিনিট সময় এইদৰে। এতিয়া মই এয়া গেছত কেৰাহী এখন দি দিছোঁ। এয়া মই বাতিটোৰে এবাতি চেনি দি দিছোঁ। এবাতি চেনি দিলে আপোনালোকে এবাতি পানী দি দিব। এতিয়া মই মিডিয়াম ফ্লেমত চেনি পানীখিনি উতলাই ল'ম। এতিয়া ইয়াতে মই 4টা ইলাইচি থেতেলাই এইদৰে দি দিছোঁ। কেইটুকুৰামান এয়া মই কেশৰ দিছোঁ। অপশ্যনেল হয়, আপোনালোকে থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। এয়া চেনি পানী উতলিব লৈছে, এয়া দেখিছেনে। আৰু 2 মিনিট সময় উতলাই ল'ম। এইখিনি উতলাই ডাঠ কৰিব নালাগে। ভালদৰে চেনিখিনি পানীৰ লগত মিহলি হৈ গ'লে আপোনালোকে নমাই থৈ দিব। এয়া মোৰ চেনি পানী ভালদৰে এইদৰে উতলাই ৰেডি কৰি ল'লোঁ। আপোনালোকে বেছি সময় উতলাই নাথাকিব। এইখিনি মই এতিয়া গেছ অফ কৰি ছাইড কৰি। এতিয়া মোৰ এইখিনিও ৰেষ্ট দিয়া হৈ গ'ল। এয়া দেখিছেনে, আপোনালোকে চুজি এইদৰে দিছোঁ, এইদৰে ৰেষ্ট দিবই লাগিব। এইখিনি আৰু মঠি থাকিব নালাগে। এবাৰ চামুচখনেৰে এইদৰে আকৌ মই
এয়া দেখিছে, এইদৰে মিলাই লৈছোঁ। টেষ্টি পিঠা আপোনালোকে এইদৰে বনাব। আলহী আহিলেও এই পিঠাটো বনাই খুৱাব পাৰিব। এইখিনি মোৰ পিঠা বনাবলৈ ৰেডি হৈ গৈছে। এতিয়া মই হাতত অলপ ঘি লগাই লৈছোঁ। এতিয়া ইয়াৰে পিঠাৰ চেপ দি যাম। এইদৰে লৈ লৈছোঁ। এয়া দেখিছে, এয়া মোৰ এটা হৈ গ'ল। বেছি ডাঙৰ নকৰিব আপোনালোকে। পিঠাকেইটা ভাজিলে আকৌ ফুলি আহিব। এইদৰে মই গোটেই পিঠাকেইটা ৰেডি কৰি ল'ম। এয়া মই পিঠাকেইটা এইদৰে ৰেডি কৰি ল'লোঁ। মই কেৰাহীত ৰিফাইন দিছোঁ। ৰিফাইনখিনি আপোনালোকে বহুত বেছি গৰম কৰি নল'ব। আপোনালোকে অলপ গৰম হওঁতে এইদৰে দি যাব। এয়া দেখিছেনে, ৰিফাইনখিনি বেছি গৰম হোৱা নাই। এইদৰে দি দিব। গেছৰ ফ্লেমটো মই এতিয়া ল' টু মিডিয়ামত ৰখাইছোঁ। প্ৰথমতে মই 4টা পিঠা ভাজি ল'ম। এতিয়া দিয়ে লৰাই নিদিব, অলপ সময় এইদৰে থৈ দিব। আপোনালোকে গেছৰ ফ্লেমটো ল' টু মিডিয়ামত এইদৰে 2-3 মিনিট সময় থৈ দিব। এইদৰে ওপৰলৈ উঠি আহিব পিঠাকেইটা। এয়া দেখিছেনে, ওপৰলৈ উঠি আহিছে। যেতিয়া ওপৰলৈ উঠি আহে তেতিয়া আপোনালোকে লুটিয়াই দিব। টেষ্টি পিঠা আপোনালোকে এইদৰে বনাব। একেবাৰে সহজতে টেষ্টি পিঠা এটা ঘৰত এইদৰে বনাব পাৰিব। এইদৰে আপোনালোকে ল' টু মিডিয়ামত ইলুটি শিলুটিকৈ এইদৰে ধুনীয়া ৰং এটা আহিব। এয়া দেখিছেনে, এইদৰে ভাজিব। এয়া মোৰ হৈ গ'ল। এতিয়া মই এইখিনি নমাই চেনি পানীখিনিত দি দিম। এইদৰে গৰমে গৰমে চেনি পানীখিনিত দি দিব। টেষ্টি পিঠা আপোনালোকে বনাব এইদৰে। এতিয়া মই দ্বিতীয় পিঠাকেইটাও ভাজি ল'ম। আপোনালোকে ৰিফাইনখিনি অলপ ঠাণ্ডা কৰি ল'ব। মই গেছ অফ কৰি অলপ ঠাণ্ডা কৰি লৈছোঁ। এতিয়া মই এইদৰে পিঠাকেইটা দি গৈছোঁ। এয়া মোৰ প্ৰথমতে 4টা ভাজিছিলোঁ, এতিয়া মই 5টা দি দিছোঁ। মই কমকৈ বনাইছোঁ। পিঠা টোটেল মোৰ 9টা হৈছে। গেছৰ ফ্লেমটো ল' টু মিডিয়ামতে ৰখাইছোঁ। এইদৰে আপোনালোকে অলপ 2-3 মিনিট সময় থৈ দিলে ওপৰলৈ পিঠাকেইটা এইদৰে উঠি আহিব। তেতিয়াই আপোনালোকে এইদৰে লুটিয়াই দিব। ইলুটি শিলুটিকৈ আপোনালোকে ৰংচঙীয়াকৈ ভাজি ল'ব। এয়া মোৰ দ্বিতীয় পিঠাকেইটাও হৈ গ'ল। এইদৰে নমাই গৰমে গৰমে চেনি পানীখিনিত দি দিম। এইদৰে গৰমে গৰমে চেনি পানীখিনিত দিব। এইদৰে ঢাকনিৰে ঢাকি মই ঠাণ্ডা হোৱালৈ থৈ দিম। এয়া মোৰ পিঠা। এয়া দেখিছেনে, একেবাৰে ঠাণ্ডা হৈ গৈছে। আপোনালোকে সহজতে ধুনীয়া পিঠা এটা ঘৰত এইদৰে বনাব পাৰিব। মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ। এইদৰে মই প্লেটত উলিয়াই ল'ম। এয়া মই প্লেটত উলিয়াই ল'লোঁ। আপোনালোকে একেবাৰে সহজতে এইদৰে পাকঘৰত থকা বস্তুৰে বনাব পাৰিব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ যোৱাৰ বাবে।